এয়া দেখিছেনে মোক ইমান ঘামি জামি কি হৈ গৈছোঁ আৰু এইখন চাবলৈ আহিছোঁ আমাৰ মাহঁতৰ ঘৰৰ পৰা 10 কিলোমিটাৰ বা 15 কিলোমিটাৰ হ'ব আৰু এয়া আগতে যোৱা বছৰ আহিছিলোঁ মই কিন্তু এইখন নাছিলে জাহাজ দুখন দিছিলে ইমান ধুনীয়া লাগিছে পৰিৱেশটো তাকে চাবলৈ আহিলোঁ আৰু আপোনালোককো দেখাম বুলি ভিডিঅ'টো বনাই থলোঁ আৰু কেনেকুৱা লাগিছে লাষ্টত জনাব আৰু এইখন জাহাজখন হৈছে বিনুকুলাৰ ভিউ এই জাহাজখনো উঠি মানে ব্ৰহ্মপুত্ৰ ধুনীয়াকৈ মানে উপভোগ কৰিব পাৰিব আৰু সন্ধিয়াৰ টাইমত আহিব লাগে আমি বহুত কম সময় মানে সোনকালে আহিলোঁ যিহেতু ঘৰলৈ আহিম ভাবিলোঁ তাতো বহুত সময় থাকিম আৰু অকণমান সময় কিন্তু ইমান ৰ'দ পাইছোঁ নহয় 3:30 বজাতে ঘৰৰ পৰা আহিলোঁ ইমান বেছি ৰ'দ পাইছোঁ আৰু এয়া হৈছে জাহাজখনৰ ভিতৰত উঠি গ'লোঁ আৰু এয়া ব্ৰহ্মপুত্ৰটো তাৰ পৰা উপভোগ কৰিব পাৰি আৰু আমি বহি ঘৰৰ পৰা ভাত খাই আহিছিলোঁ তাকে আৰু কিবা এটা খাওঁ বুলি খাব লাগিব তাত গ'লে আৰু তাৰ পৰা চাব লাগিলে অকণমান চাৰ্জ লয় এতিয়া আমাৰ বিদায় লোৱা টাইম আহি গ'ল তাৰপিছত আমি ওলাম আৰু যাব হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ গুড ইভিনিং আমি ঘৰলৈ যাব ওলাইছোঁ মাৰ ঘৰৰ পৰা সপ্তাহলৈ আজি যাম আমি ন ঘৰত থাকিলেও বেয়া লাগিব ন আইতা অঁ এতিয়া আমি যাম ব'লা এতিয়া যাম ন আমি এয়া ইমান ৰ'দ দিছে বাপৰে ঘৰৰ কামো কৰি আছে এইফালে এয়া ঘৰত পকী কৰি আছে আগৰ পকীবোৰ বেয়া হৈ গ'ল আজি মিস্ত্ৰী অহা নাই ঘৰৰ কাম চলি আছে সেইবাবে মই পিছফালে গৈছোঁ এইখিনি পিছফাল হয় পিছফালে এনেকৈ পকীবোৰ আগৰবোৰ মানে বেয়া হৈ গৈছে তাকে নতুনকৈ বনাই আছে আজি অহা নাই আৰু আমি আহিম খেলি মেলি লৈ লোৱা নিজৰ আৰু মাৰো যিহেতু অকণমান মানে গা বেয়া হৈছে পৰি গৈছিলে পৰি মানে ভৰিখন অকণমান ফ্ৰেকচাৰ হৈছিলে এইকেইদিন আমিয়ে আৰু ঘৰখনত ধুনীয়াকৈ কামবোৰ কৰি দিছিলোঁ আৰু মা নোৱাৰি আৰু তাইও ভণ্টিও আহিছিলে তাইও আজি যাব এয়া আমি ৰেডি দেই আজি গোটেইবোৰ ঘৰত যাম আমি Bye bye. এতিয়া ঘৰত গৈ গৈ অকলে থাকিব লাগিল সকলোৱে তুমিও থাকিব লাগিল তাইও থাকিব লাগিল স্কুল খুলিব এতিয়া কিয় এতিয়া কোনো নাই এতিয়া মামা আৰু আইতা এতিয়া ঘৰত অকলে থাকিব একো নহয় সেইটো টাইমত দেখোন আইতাই হেৰি থাকে টিভি চাই থাকে থৈ দিয়াছো তুমি এয়া বস্তুবোৰ লৈ আগফালে যিহেতু পকা কৰিছে সেইকাৰণে গাড়ীখন আমি ইয়াতে আমাৰ বস্তুবোৰ ডিকিত ভৰাইছোঁ আৰু পিছফালে বস্তুবোৰ লৈ আহিছোঁ আৰু মা এনেকৈ ভৰিখন অকণমান বেয়াও লাগিছে আজি অহাৰ কাৰণে অকলে থাকিব লগা হৈছে কেতিয়া আমাৰ লগতে খুব ধুনীয়াকৈ আছিলে ঘৰৰ পৰা আহিলে বহুত বেছি বেয়া লাগে আগৰ কথাবোৰ মনত পৰি যায় আৰু থাকিবৰ মন যায় কিন্তু উপায়টো নাই বিয়া হৈছোঁ যেতিয়া ঘৰলৈ আহিব লাগিব সেইবাবে আৰু মাৰ কাৰণে বেয়াও লাগে আৰু এয়া মা পইচা হাতত লৈছে ইহঁতক মানে গিফ্ট দিয়ে গ'লে কিবা নহয় কিবা বস্তু দিয়ে আৰু এইজনী আমাৰ মাৰ ভাগিন পইচা ভগাইছে দেই তাইকো দিছে কিবা ল'ব দিছে আৰু ইহঁতকো দিছে আৰু নাতিয়েককেইটাক কিবা নহয় কিবা দিয়ে আৰু কিনি পেলাই কাপোৰ দিয়ে আৰু গৰমৰ বন্ধ বুলি পইচাকে দিছে কিবা ল'ব দিছে আৰু সিহঁতেও সেৱা কৰিছে আইতাকক এইকেইদিন খুব ধুনীয়াকৈ আইতাকৰ লগত লাগি আছে ইহঁতে মানে আইতাকক মালিচ কৰি দি আছে ভৰিত মানে ক্ৰীমবোৰ লগাই দিছে ধুনীয়াকৈ আইতাকৰ লগত কটাইছে আৰু ভাল লাগিছে আৰু এয়া মাহীয়েকো যাব আজি সেইকাৰণে ইহঁতৰ মৰমবোৰ আৰু লগ নাপায় বহুত দিন আমি যেতিয়া মানে দেলহিত যাম তেতিয়া লগ পাম আৰু এয়া আহিবলৈ ওলাইছোঁ আৰু আমাৰ কাপোৰবোৰ থোৱা হ'ল বস্তুবোৰ পিছফালে যিহেতু আমাৰ টেণ্ট হাউচ আছে ঘৰত এই টেণ্ট হাউচৰ বস্তুবোৰ মানে খেলি মেলি হৈছে ঘৰবোৰ মানে চিডিল লগাই আছে মা মিস্ত্ৰী আহিছে কাম কৰা মানুহ লগাই আছে আৰু অকণমান অচিডিল হৈ আছে
পৰ্ব বেমেজালি হৈ আছে আৰু এয়া গাড়ীখন উলিয়াইছে এতিয়া আহিম আৰু কিন্তু আমাৰ বহুত অইনদিনা মই মানে সোনকালে নাহোঁ 5টামান বজাত ঘৰৰ পৰা আহোঁ কিন্তু আজি মানে সেই পলাকবাৰীলৈ যাম সেই চাইহে যাম এইবাবে সোনকালে আহিলোঁ অকণমান বহুত বহুত বেছি গৰম দিছিলে বাপৰে জয়শ্ৰী জয়শ্ৰী বাই বাই ব'লা বাই 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 বেয়াও লাগে ন আমি ঘৰলৈ গৈছিলোঁ ছানডে আৰু আহিলোঁ ছেটাৰডে 7 দিনমান থাকিলোঁ আৰু বেয়া লাগে ঘৰৰ পৰা আহিলে বহুত বেছি বেয়া লাগে পাই গ'লোঁ আমি পলাকবাৰী আই লাভ ইউ পলাকবাৰী পাই গ'লোঁ ব'লা সেই পলাকবাৰী ৰ'বা ৰ'বা গাড়ী আহিছে এবাৰ আহিছোঁ আমি ইয়াতে পলাকবাৰীটো বনাই দিছে জাহাজটো বনাই দিছে এইখনত মই যোৱা বছৰ আহিছিলোঁ কিন্তু এতিয়া ডেভেলপ কৰিছে মানে পলাকবাৰী এইটো বনাই দিছে আৰু যোৱাবাৰ ব্ৰহ্মপুত্ৰৰ পাৰতে আছিলে আৰু বহুত বেছি ভাল লাগে মানে ব্ৰহ্মপুত্ৰৰ হাৱাটো মানে আমাৰ মানে আহে আৰু এতিয়া মানে ইয়াতে এইখন ৰেষ্টুৰেণ্ট কৰিছে জাহাজত উঠিলে কিমান লয় হয় নেকি ক'ত ক'ত কিমানলৈকে দূৰ যায় 200 টকা ব'লা 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 দুটা দিবা ঠাণ্ডা ভাল লাগিছে ন তাই মানে ঠাণ্ডাটো খাই ভাল পোৱা নাই তাই মেৰিণ্ডা খাই ভাল পায় আৰু মিঠাটো খাই ভাল পায় এইটো হৈছে পুদিনা আৰু নেমু টেঙা ভাল লাগিছে ঠাণ্ডা মানে ঠাণ্ডা পেলাই দিয়ে আৰু ভাল আৰু এয়া ভিউটো অকণমান দেখাই দিছোঁ আৰু ব্ৰহ্মপুত্ৰৰ মানে ভিউটো আৰু এইখনত গ'লেতো খুব ধুনীয়াকৈ মানে ফুৰিব পাৰি আৰু আমি যিহেতু ঘৰলৈ আহিম আৰু তাত ফুৰা নহয় জাহাজত উঠি তাকে সেইখিনি চাইছোঁ আৰু প্লেগ্ৰাউণ্ড পানী হৈছে প্লেগ্ৰাউণ্ডত দুখন জাহাজ দিছিল যোৱাবাৰ দিয়া নাছিলে যোৱাবাৰ আহিছিলোঁ না মনত নপৰে দিনত খাই লৈ যে গৈছিলোঁ ব'লা যাওঁ ব'লা নহ'লে অলপমান বতাহ আহিছে আমাক যে গা ধুৱাই দিছে দাদাক দেখিছেনে ইমান মানে চাৰ্টটো গোটেই তিতি গৈছে আৰু এতিয়াহে মানে অকণমান 5টা বাজিছে এতিয়াহে অকণমান বতাহ আহিছে আৰু এইখন আছে বিদুকুলাৰ ভিউ জাহাজখনৰ নাম এইটো ভিউটো চাব পাৰি আৰু দেখাই দিছোঁ এইটো গধূলি 5টা বজাৰ পিছত মানে সন্ধিয়া টাইমত 5টা বজাৰ পিছত গ'লেহে মানে এইখনত ধুনীয়াকৈ মানে বতাহ লৈ ইমান ধুনীয়াকৈ মানে টাইমটো স্পেণ্ড কৰিব পাৰি আৰু জাহাজ দুখন আছে এইখনত আমি গ'লোঁ সেইখনত যোৱা নহ'লে এইখনত এনেই বাৰ্থডে পাৰ্টি হয় ছাইডত এখন আছে আৰু বাৰ্থডে পাৰ্টি কৰে আৰু এনিভাৰ্চাৰী পাৰ্টি আৰু পাৰ্টি চাৰ্টি পাতে কৰিব পাৰে তাত লিখাই আছে তাত যোৱা নহ'লে আৰু আমি তাত বহুত সময় নাই আৰু এঘণ্টামান থাকিলোঁ চাগে আৰু কোনোবা এয়া ফুৰিব যাব ওলাইছে মানুহবিলাকে কৈছে চাগে মানুহবোৰ এতিয়াহে আহি আছে 5টা 5:30 বজাত যিহেতু ৰ'দটো কমে আৰু আমি ইয়াৰ পৰা ওলালোঁ আৰু লাগিছেনে নাই ঘৰলৈ আহিম আৰু 5:30 5টামান বাজিলে 5:30 বাজিলে আৰু তাতে
আৰু এয়া বহুত বেছি গৰম লাগিছিলে আইচক্ৰীম খাম কৰি আছে ঠাণ্ডা খালে আৰু আইচক্ৰীমো খাব আৰু এয়া বটিং মানে বোট এখন আছিলে ছাইডতে তাই ফটো উঠিলে ৰ'বা এয়া মানুহবোৰ আহি আছে এতিয়াহে আৰু আপোনালোকে যি খায় তাতে পানী পুৰি চানা খাই ঠাণ্ডা খাই পকৰি এইবিলাক ধুনীয়াকৈ পাই যাব কোনোবাই খালে আৰু ৰেষ্টুৰেণ্ট ধুনীয়াকৈ বাহিৰতো পায় আৰু ভিতৰতো পায় থাকি ভাল লাগে টাইম হাতত কম আছে আৰু এইখিনি চাই আমি 5:30মান বজাত তাৰ পৰা ওলাই আহিম আৰু এয়া ইহঁতক আইচক্ৰীম দিলোঁ কিনি ইহঁত দুজনী তাৰ পৰা ওলাই আহিলোঁ এয়া হৈছে মেইন ৰোডটো আৰু মানুহবোৰ এতিয়া আহি গাড়ীবোৰ থৈ লৈ তালৈকে নিবও পাৰে গাড়ীবোৰ আৰু ইয়াতে ৰৈ ৰৈ তালৈকে ধুনীয়াকৈ পৰিৱেশটো এতিয়া ৰ'দ গৈছে আৰু ইমান ধুনীয়া মানে ব্ৰহ্মপুত্ৰত মানে এইখিনি টাইম থাকিব পাৰি আৰু বহুতখিনি সময়ত আহিব বেছি ভাল লাগিলে আৰু গাড়ীত উঠিলোঁ আমি আহিবৰ বাবে 5:30 বাজি গৈছিল তেতিয়া আৰু আহিলোঁ আৰু ভাড়াবোৰ পোৱা নাই তাৰ পৰা শলাগবাৰী সেই স্পটটো গুৱাহাটীৰ পৰা জালুকবাৰীৰ পৰা 15 কিলোমিটাৰমানত পাই যায় আৰু আমি আহিলোঁ 5:30মান বজাত তাৰ পৰা আৰু 6:10 আমি আদাবাৰী পাইছোঁ আদাবাৰীত যিহেতু আমাৰ দাদাই থৈ যাব হাজবেণ্ডৰ লগত আমি গাড়ীত আহিম আৰু বেছি টাইম নালাগে তাৰ পৰা আহোঁতে এয়া জালুকবাৰী পালোঁ জালুকবাৰী আমি ঘৰৰ পৰা সোনকালে আহিলোঁ বাবে জালুকবাৰী সোনকালে পালোঁ মই ঘৰৰ পৰা আহিলে 5:30 আহোঁ 6:30মানত পাওঁ হাজবেণ্ডৰ লগত তেনেকৈ মিলি যায় আৰু তাইক আমি আদাবাৰীত দাদাই আমাক থৈ আমাৰ গাড়ীতে লৈ আহিলোঁ আৰু তাইক মালিগাঁৱত নমাই দিলোঁ সিহঁত দুজনীক আমাক জীয়েকক আৰু সিহঁতে তাৰ পৰা গ'ল আৰু আমি এনেকৈ ঘৰলৈ আহিলোঁ আৰু এই ব্ৰিজখনত ফটো উঠা নহয় এইখন নতুনকৈ ব্ৰিজ হয় আৰু ৰাতিৰ এনেকৈ যে আহিলে মই বহুত বেছি ভাল পাওঁ আৰু লাইটৰ পোহৰত এই ব্ৰিজখনত সকলোৱে ফটো উঠি আছে বাৰু মই এদিনো উঠা নাই আৰু মনো যোৱা নাই কিমানো আৰু ৰৈ দিম সেইকাৰণে ৰৈ দিয়া নাই অকণমান ভিডিঅ' কৰিয়ে ৰাখিলোঁ আৰু এয়া জাহাজখন আৰু এতিয়া মানে ভিউটো চাব খুব ধুনীয়া লাগে ইয়াৰ পৰা মানে ব্ৰিজখনৰ পৰা নতুন ব্ৰিজখনৰ পৰা আৰু মই গাড়ীৰে এনেকৈ ভিডিঅ' অলপ কৰিলোঁ আৰু ইয়াতে লাগিছে আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুনকৈ যিবোৰে মোৰ ভিডিঅ'টো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰবাৰ কৈছোঁ আৰু এনেদৰে চাই ছাপোৰ্ট কৰি যাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চবাবে সকলোকে ধন্যবাদ জনালোঁ নেক্সট ভিডিঅ' চাই যাব বাই বাই আজিলৈ এৰিলোঁ